নমস্কাৰ, মই কৃপাল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। এই ভিডিঅ'ৰ জৰিয়তে মই 15 ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকতৰ লগতে অফিচিয়েল এনসাৰ কি আপোনালোকক অৱগত কৰাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু পৰৱৰ্তী যি পৰীক্ষা আপোনালোকে অৱতীৰ্ণ হ'বলৈ গৈ আছে সেই পৰীক্ষাসমূহৰ বাবে এই প্ৰশ্নকাকতখনেই আৰ্হি প্ৰশ্নকাকত হিচাপে আপোনালোকে বিবেচনা কৰিব পাৰে। তে বলক আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নৰ পৰা। এ সেটখনৰ প্ৰথম প্ৰশ্নটো আছে, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? তো ইয়াত যি অপশ্যন আছে ইয়াৰ অফিচিয়েল এনচাৰ হ'ল অপশ্যন বি, যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী আছিল যোৰহাট। তো 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ডমাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? এই অপশ্যনটো ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ আইদেউ আইতা, বি জাকৈমতী, চি খেৰসুঁতী আৰু ডি হৰিন্দ্ৰী। আপোনালোক সকলোৱে জানে যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি খেৰসুঁতী। 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন চি আছিল। তাৰপিছত আছিল কুৱেশ্যন নম্বৰ 3, হু ৱাজ নউন এজ দ্য লায়ন অফ মাইচুৰ? মহীশূৰৰ সিংহ বুলি ৰূপে কোন জনাজাত আছিল? লায়ন অফ মাইচুৰ বুলি জনাজাত আছিল টিপু চুলতান। অপশ্যন ডি টু ইয়াৰ শুদ্ধ উত্তৰ টিপু চুলতান। 4 নম্বৰ প্ৰশ্নটো দিছে, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালা বাগ? ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ পাঞ্জাৱ। পাঞ্জাৱত জালিয়ানৱালা বাগ আছে। কুৱেশ্যন নম্বৰ 5টো আছিল, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ দ্য এক্সিছ গ্ৰুপ ডিউৰিং ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষ গোটৰ অংশীদাৰ আছিল? কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জাপান। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষ গোটৰ অংশীদাৰ আছিল? বি উত্তৰটো হ'ল শুদ্ধ জাপান। 6 নম্বৰ কুৱেশ্যন নম্বৰ 6ত আছে, দ্য ৰুইনছ অফ আংকৰ ৱাট আৰ ইন হুইচ কাণ্ট্ৰি? এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? কুৱেশ্যন নম্বৰ 6টোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কম্বোডিয়া। এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? কম্বোডিয়াৰ। কুৱেশ্যন নম্বৰ 7, এই প্ৰশ্নটো প্ৰায়ে সুধি থাকে, বিগত পৰীক্ষাসমূহতো এই প্ৰশ্নটো আহিছিল। এই প্ৰশ্নটো ৰিলেটেড প্ৰশ্ন থাকেই, গতিকে এনেধৰণৰ প্ৰশ্ন আকৌ আহিব পাৰে। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ? নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? এই 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল বাংলাদেশ আৰু ভূটান। চি অপশ্যনত আছে, গতিকে উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান। কুৱেশ্যন নম্বৰ 8লৈ যাওঁ। কুৱেশ্যন নম্বৰ 8ত দিছে, ইফ এন এয়াৰপ্লেন ইজ ফ্লাইং ডাইৰেক্টলি ফ্ৰম চেন্নাই টুৱাৰ্ডছ গুৱাহাটী, ইন হুইচ ডাইৰেকশ্যন ইজ ইট ফ্লাইং? এইটো হ'ল এটা আচৰিত প্ৰশ্ন। প্ৰথমবাৰৰ বাবে এনেধৰণৰ প্ৰশ্ন সোধা হৈছিল। যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে বা উৰি আহে?
কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো দিয়া হৈছে দক্ষিণৰ পৰা পূবলৈ। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ 9। হোৱাট ইজ দ্য ৱাটাৰমোষ্ট ষ্টেট অফ ৱেষ্টাৰ্ণমোষ্ট ষ্টেট অফ ইণ্ডিয়া? হোৱাট ইজ দ্য ৱেষ্টাৰ্ণমোষ্ট ষ্টেট অফ ইণ্ডিয়া? প্ৰশ্নটোৰ অপশ্যনবোৰ দিয়া আছে ৰাজস্থান, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, গুজৰাট। এই প্ৰশ্নটোৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গুজৰাট। কুৱেশ্যন নম্বৰ 10। হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু হিমালয়াছ? নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আনামুদি। আনামুদি নামৰ যিটো শৃংগ ইয়াত দিয়া আছে সেই শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়। কুৱেশ্যন নম্বৰ 11টো দিয়া আছে দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য চিজ নিয়াৰ হুইচ কণ্টিনেণ্ট? কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো হ'ল বি, অষ্ট্ৰেলিয়া। 12 নম্বৰ প্ৰশ্ন। হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা? 12 নম্বৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, এণ্ডিজ। এণ্ডিজ পৰ্বতমালা। 13 নম্বৰ প্ৰশ্নটো দিছে দ্য জাইণ্ট ৱেভছ কজড বাই ভলকেনিক ইৰাপশ্যন অৰ আৰ্থকুৱেকছ আণ্ডাৰ দ্য চি আৰ নোন এজ? সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয় চুনামি। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, চুনামি। কুৱেশ্যন নম্বৰ 14টো সুধিছে হু ইজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? এই ধৰণৰ প্ৰশ্ন প্ৰায় সোধা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি। গতিকে বি অপশ্যনত আছে, বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15ত সুধিছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? কুৱেশ্যন নম্বৰ 15টোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 16ত যাওঁ। কুৱেশ্যন নম্বৰ 16ত দিছে হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বু? এনেধৰণৰ প্ৰশ্ন হয়তো পোনপ্ৰথমবাৰৰ বাবে সুধিছে। নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? প্ৰতিজন অসমীয়াই ইয়াৰ উত্তৰ জানে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, টকা। কুৱেশ্যন নম্বৰ 17 ৱেৰ ইজ দ্য টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড? টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এতিয়ালৈকে মই পুৱা 4-5টামান পৰীক্ষাত এই প্ৰশ্নটো সোধা গম পাইছোঁ, গতিকে এই প্ৰশ্নটো এটা কমন প্ৰশ্ন। যোৰহাট ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন এত আছে, গতিকে অপশ্যন এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18ত দিছে দ্য গীতা প্ৰেছ এ ইউনিট অফ গোবিন্দ ভৱন কাৰ্যালয়া ইজ লোকেটেড ইন হুইচ ষ্টেট? গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 19 ইন এন আৱাৰ ডিউৰিং এ ডেজ ছেশ্যন
When question issues may be raised without prior notice in the Indian Parliament is called. 19 নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়াকৈ জাননী অবিহনে প্ৰশ্ন বা বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয় 0 আৱাৰ্ছ শূন্যকাল বুলি কোৱা হয় গতিকে ইয়াৰ উত্তৰটো হ'ব সি শূন্যকাল কোৱেশ্চন নম্বৰ 20 এই প্ৰশ্নটো এটা কমন প্ৰশ্ন এই প্ৰশ্নত এনে ধৰণৰ প্ৰশ্ন প্ৰায় আহি থাকে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ সদায় প্ৰধানমন্ত্ৰী হয় গতিকে বি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 21 নম্বৰ কোৱেশ্চনটোত সুধিছে দ্য নুমলীগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি গোলাঘাট প্ৰশ্ন নং 22 দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুল্লু দশেৰা is celebrated in which state আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হিমাচল প্ৰদেশ Question number 23 The Bering Strait separates which two landmasses বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে অপচন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া 24 নম্বৰ প্ৰশ্নটো আছে হু ৰোড দ্য লিৰিক্স অফ অলকানন্দা sang by শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন এইটো আছিল এপিএছচি লেভেলৰ এটা প্ৰশ্ন এপিএছচি লেভেলত এনে ধৰণৰ প্ৰশ্ন আহি এইবাৰ সকলো পৰীক্ষাৰ্থীক আচৰিত কৰা প্ৰশ্নটোই আছিল এই প্ৰশ্নটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো প্ৰায় সকলোৱে গম পাইছে যে অলকানন্দা গীতটিৰ গীতিকাৰ হ'ল মৈত্ৰী পাটৰ ইয়াত লিখা আছে মৈত্ৰেয়ী পাটৰ বুলি লিখা আছে মৈত্ৰী পাটৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি Question number 25 The real name of crime thriller writer ৰঞ্জু হাজৰিকা এইটো এটা বৰ সুন্দৰ প্ৰশ্ন অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনীৰ লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি তেখেতৰ আচল নামটো হ'ল কুমুদ চন্দ্ৰ হাজৰিকা অপচন ডিত আছে গতিকে অপচন ডিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তেওঁলোকে গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা হৈছিল তাতো এনেকুৱা ধৰণৰ প্ৰশ্ন পাইছিল এটা প্ৰশ্ন আমি ড্ৰাইভাৰৰ যি পৰীক্ষা আছিল পেপাৰ 5ত 5 নম্বৰ পেপাৰখন এতিয়া আমি পেপাৰ 3 আলোচনা কৰিছোঁ 5 নম্বৰ পেপাৰখনত এটা প্ৰশ্ন আহিছিল যে লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰ হিপাৰ সেই কিতাপখন কোনে লিখিছিল বুলি আহিছিল গতিকে এনে ধৰণৰ প্ৰশ্ন গ্ৰেড 4তো আহিব পাৰে লাইফ অফ এ ড্ৰাইভাৰ নামৰ কিতাপখন কোনে লিখিছিল আপোনালোকে জানে ৰূপম দত্ত ডাঙৰীয়াই লিখিছিল ৰূপম দত্ত ডাঙৰীয়াৰ এটা জনপ্ৰিয় ইউটিউব চেনেল আছে তেখেতে খুব ধুনীয়া এখন কিতাপ লিখি উলিয়াইছিল তেখেতৰ নামটো সেই পৰীক্ষাত আমি দেখা পাইছিলোঁ প্ৰশ্ন হিচাপে তেখেতৰ নামটো তেখেতে লিখা কিতাপখনৰ বিষয়ে সুধিছিল গতিকে এনে ধৰণৰ প্ৰশ্ন গ্ৰেড 4ৰ এক্সামতো আহিব পাৰে নেক্সট question number 26 who wrote the children's book শান্তশিষ্ট
হৃষ্টপুষ্ট মহাদুষ্ট শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া প্ৰশ্ন এইবাৰ আচৰিত কৰা প্ৰশ্ন আছিল কাঞ্চীপুৰম শাড়ী ইজ প্ৰডিউচ ইন হুইচ ষ্টেট কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি হয় তামিলনাডু এই প্ৰশ্নটো খুব আচৰিত কৰিছিল তো বস্ত্ৰৰ বিষয়ে প্ৰশ্ন অহাটো স্বাভাৱিক থাকে প্ৰশ্ন আহে গ্ৰেড 4ৰ এক্সামৰ বাবে আমাৰ অসমৰ যি সাজ পোছাক আছে যি আমাৰ যি জনজাতি বা অজনজাতি লোক আছে তেওঁলোকৰ নিজস্ব কিছুমান সাজ পোছাক আছে সেই সাজ পোছাকবোৰৰ নাম আপোনালোকে জানিবলৈ চেষ্টা কৰিব এটা পৰীক্ষাত আমি দখনাৰ বিষয়ে পাইছিলোঁ আপোনালোকে কাৰ্বি তাৰপিছত আমাৰ মিচিংসকলৰ কাপোৰৰ বিষয়ে অলপ জানি ল'লে সেই প্ৰশ্নবোৰ অহাৰ সম্ভাৱনা থাকে গতিকে সেই প্ৰশ্নবোৰে আপোনাক সহায় কৰিব পাৰে কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন বি তামিলনাডু 28 নম্বৰ কুৱেশ্যনটোত যাওঁ এই প্ৰশ্নটো আমাৰ ল'ৰাৰ কিতাপত মই পাইছিলোঁ হু এমং দ্য ফলোয়িং ৱাজ এ ফেমাছ পেইণ্টাৰ ইয়াত চাৰিজন চিত্ৰকৰৰ নাম দি আছে চাৰিজন নহয় ইয়াত চিত্ৰকৰ এজন হ'ল বিখ্যাত গোটেই বিখ্যাত চিত্ৰকৰজনৰ নাম বিচাৰিছে 28 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভিনচেণ্ট ভেন গগ তেখেত হ'ল এজন বিখ্যাত চিত্ৰকৰ তো ক্লাছ 5ৰ জিকে কিতাপৰ পৰা এই প্ৰশ্নটো পাইছোঁ গতিকে ক্লাছ 5, 6ৰ 4, 3 এইবিলাক ধৰক আপোনাৰ লোৱাৰ প্ৰাইমেৰী লেভেলত যি জিকে কিতাপ আছে সেই কিতাপসমূহ আপোনালোকে পঢ়িলে অলপ হ'লেও লাভ হ'ব ঐ সৰু কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভিনচেণ্ট ভেন গগ এতিয়া কুৱেশ্যন নম্বৰ 29লৈ যাওঁ 29ত সুধিছে ইন হুইচ স্পৰ্টছ ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া ফ্ৰম আছাম ৰিপ্ৰেজেণ্ট ইণ্ডিয়া 29 নম্বৰ প্ৰশ্নটো আমাৰ অসমীয়াৰ বাবে এটা মনত ৰাখিবলগীয়া প্ৰশ্ন বুলি ক'লেও ভুল নহয় আমাৰ অসমীয়াসকলৰ বাবে আমাৰ নয়নমণি শইকীয়া ডাঙৰীয়ানীয়ে খুব ভাল সন্মান এটা বিশ্বৰ দৰবাৰত পৰা আজৰি আনিবলৈ সক্ষম হৈছিল তেখেতে খেলা খেলবিধৰ নাম হ'ল লন বল অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে লন বল বুলি কয় অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 30 নম্বৰ প্ৰশ্নটোত যাওঁ আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰ বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক কুৱেশ্যন নম্বৰ 30 বেডমিণ্টন খেলুৱৈ চিনাক্ত কৰিব দিছে বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পুল্লেলা গোপীচান্দ এইটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ 31 নম্বৰ কুৱেশ্যনটো দিছে ইন হুইচ স্পৰ্টছ ডিড ইণ্ডিয়া নট উইন এ মেডেল এট 2020 টকিঅ' অলিম্পিক্স 2020 চনৰ টকিঅ' অলিম্পিক্সত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল 31 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব টাইকাণ্ডোত কোনো পদক লাভ কৰা নাছিল 32 নম্বৰ কুৱেশ্যনটো আছে দ্য ডায়মণ্ড লীগ ইজ এন এনুৱেল সিৰিজ অফ কম্পিটিশ্যন ইন হুইচ এৰিয়া বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ট্ৰেক আৰু ফিল্ডৰ খেল ট্ৰেক এণ্ড ফিল্ড ইভেণ্টছ ডি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো আছে আইডেণ্টিফাই দ্য ইনকাৰেক্টলি মেচ পেয়াৰ অশুদ্ধকৈ ৰজিতা খুওৱা জোৰটো চিনাক্ত কৰা 33ৰ শুদ্ধ উত্তৰটো হ'ব ষ্টিফেন এডবাৰ্গ ক্ৰিকেট এইটো ভুল আছে তাৰমানে ষ্টিফেন এডবাৰ্গ হ'ল এগৰাকী বিখ্যাত টেনিছ খেলুৱৈ তেখেতক ক্ৰিকেটৰ লগত জোৰ কৰোৱা হৈছে গতিকে এইটোৱে হ'ল ভুল অপশ্যন এটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ 34 নম্বৰ কুৱেশ্যনটোত যাওঁ ৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড
ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটো ক'ত অৱস্থিত 34 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী নতুন দিল্লী হ'ল ইয়াৰ শুদ্ধ উত্তৰ 35 নম্বৰ কুৱেশ্যনটো দিছে which of the following is the mission বসুন্ধৰা of the government of Assam related to অসম চৰকাৰৰ মিছন বসুন্ধৰা কোনটোৰ সৈতে সম্পৰ্কিত হেতু সুধিছে আৰু ইয়াৰ উত্তৰ প্ৰায় অসমত থকা প্ৰতিজন মানুহে জানে যে ইয়াৰ উত্তৰ হ'ব অপচন সি ভূমি লেখ্য আৰু ভূমি ৰাজহ অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ল্যান্ড ৰেকৰ্ডছ এণ্ড ল্যান্ড ৰেভিনিউজ কুৱেশ্যন নম্বৰ 36 নম্বৰটো দিছে which of the following organizations is not in the business of commercial vehicle ইয়াত 36 নম্বৰটোত কেইটামান অপচন দি আছে এই অপচনবিলাকৰ ভিতৰত অপচন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ লাৰ্সেন এণ্ড টাৰ্বো এই কোম্পানীটো কমাৰ্চিয়েল ভেহিকলৰ উৎপাদনৰ লগত জড়িত নহয় তাৰ মানে বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় অপচন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 37 দিছে if the pH of a liquid is 5.0 then the liquid is তলৰ কোনো তৰল পদাৰ্থৰ pH ৰ মান 5.0 হলে সেই তৰল পদাৰ্থবিধ কি হ'ব কুৱেশ্যন নম্বৰ 37 ৰ শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো দিয়া আছে অপচন 37 ৰ শুদ্ধ উত্তৰটো অপচন ডি বুলি দিয়া আছে আমলিক প্ৰকৃতিৰ বুলি দিয়া আছে কুৱেশ্যন নম্বৰ 38 এই প্ৰশ্নটোৰ দিয়া আছে ইয়াত who is the vice president of India as on 1st January 2024 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জগদীপ ধনখৰ অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question number 39 যাও which of the following belongs to class 1 category of liver Question number 39 শুদ্ধ উত্তৰটো হ'ব কেসি অপচন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question number 40 যাও Question number 40 সুধিছে the national flag of which country has a white cross over red background কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সুইজাৰলেণ্ড অপচন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question number 41 ইয়াত দিছে which of the following is considered as the earliest compilation নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় Question number 41 ৰ শুদ্ধ উত্তৰটো হ'ব ঋগবেদ অপচন সি আছে গতিকে সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question number 42 সুধিছে which of the following places was a part of the Indus Valley civilization Question number 42 ৰ এনসাৰ কৰিবলৈ হলে এনসাৰটো শুদ্ধকৈ দিবলৈ হলে মহেঞ্জোদাৰো সিনেমাখন চাব লাগিব গতিকে অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই প্ৰশ্নকাকতখনৰ বহু প্ৰশ্নৰ উত্তৰেই সিনেমাৰ পৰা পাব পাৰি যেনেকৈ এন্ডিছ পৰ্বতৰ কথা শুনিছিলে এন্ডিছ পৰ্বতৰ কথা আমি 2012 সিনেমাখনত চালে আমি গম পাম তাত হেকত এন্ডিছ পৰ্বতমালাৰ কথা কৈছিল Question number 43 কৈছে who among the following was involved in the battle of Waterloo যুদ্ধত নিম্নলিখিত কোন গৰাকী জড়িত আছিল Question number 43 অপচন এ টো হ'ব শুদ্ধ নেপোলিয়ন বোনাপাৰ্ট Question number 44 ভৈৰৱকুণ্ড is a tri-junction of which of the following এই প্ৰশ্নটো আগৰ পৰীক্ষাটো আহিছিল গতিকে এনে ধৰণৰ প্ৰশ্ন পুনৰ আহিব পাৰে গতিকে আপোনালোকে মন দি চাব ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান
এই প্ৰশ্নটোৰ উত্তৰ হ'ব অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ। বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45, হুইচ অফ দ্য ফলোয়িং ইজ জেনেৰেলি চল্টি ইন টেষ্ট? তলত দিয়া কোনটো সাধাৰণতে কোনবিধৰ সাধাৰণতে সোৱাদ লুণীয়া হয়? অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, সাগৰীয় পানীৰ সোৱাদ লুণীয়া। কুৱেশ্যন নম্বৰ 46ত যাওঁ। হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্ট ইণ্ডিয়াত থকা নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? 46 নং কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বৰাইল পৰ্বতমালা। এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 47, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট? তলত দিয়া কোনটো উক্তি অশুদ্ধ? ইয়াত কৈছে লক্ষদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য, মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য। বি অপশ্যনটোৱে হ'ব ইয়াৰ উত্তৰ, কাৰণ বি মালদ্বীপ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। কুৱেশ্যন নম্বৰ 48লৈ যাওঁ। কুৱেশ্যন নম্বৰ 48ত দিছে দ্য ইকুৱেটৰ, দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ এণ্ড ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ কণ্টিনেণ্ট? কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? 48ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে। কুৱেশ্যন নম্বৰ 49, হুইচ অফ দ্য ফলোয়িং ইজ এন আইলেণ্ড ষ্টেট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা? এই প্ৰশ্নটোৰ উত্তৰো আমি 2012 নামৰ এই চিনেমাখনৰ পৰা গম পাম যে ইয়াৰ উত্তৰ হাৱাই। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 50 নম্বৰ প্ৰশ্নটো আছে ছাডেন ব্ৰাষ্ট ইনটু দ্য অপেন অফ হট ৱাটাৰ এণ্ড ভেপৰ ফ্ৰম ডিপ আণ্ডাৰগ্ৰাউণ্ড ইজ টাৰ্মড এজ। 50 নম্বৰ প্ৰশ্নটোত কৈছে ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাটোক কি বুলি কোৱা হয়? ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয়, কুৱেশ্যন নম্বৰ 50ৰ এনচাৰটো দি আছে গ্লেচিয়াৰ। ছাডেন ব্ৰাষ্ট ইনটু দ্য অপেন অফ হট ৱাটাৰ এণ্ড ভেপৰ ফ্ৰম ডিপ আণ্ডাৰগ্ৰাউণ্ড ইজ টাৰ্মড এজ গ্লেচিয়াৰ। উষ্ণ প্ৰস্ৰৱণ বুলি কৈছে। অপশ্যন এটো ইয়াত অফিচিয়েলি কাৰেক্ট বুলি কোৱা হৈছে। যদিও মই ভাবোঁ যে মই যদি উত্তৰ লিখিলোঁ হয় মই ভেলকেনো বুলি লিখিলোঁ হয়। যি কি নহওক অফিচিয়েলি ইয়াৰ এনচাৰ দিয়া হৈছে গ্লেচিয়াৰ। অপশ্যন এটো শুদ্ধ বুলি কোৱা হৈছে। কুৱেশ্যন নম্বৰ 51, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? কুৱেশ্যন নম্বৰ 51ৰ শুদ্ধ উত্তৰটো হ'ল বি কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ। বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 52, এ কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল্ড? মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কোৱা হয় কি বুলি কোৱা হয়? অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মুদ্ৰাস্ফীতি, ইনফ্লেশ্যন। ইয়াৰ পিছত 53, কুৱেশ্যন নম্বৰ 53 দিয়া আছে হোৱাট ডাজ DAY ডে ষ্টেণ্ড ফৰ দ্য নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন? ডে শব্দটোত থকা 3টা আখৰে কি বুজায়? 53 নম্বৰ কুৱেশ্যনটোৰ 53ৰ শুদ্ধ অপশ্যনটো হ'ব দীনদয়াল অন্ত্যোদয়া যোজনা, অৰ্থাৎ বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। DAY দীনদয়াল অন্ত্যোদয়া যোজনা, যাৰ জৰিয়তে কি কৰা হয় যুৱকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে স্বাৱলম্বী হ'বলৈ। গতিকে এইটো অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 54, হুইচ অফ দ্য ফলোয়িং নভেলছ ৱাজ ৰিটেন বাই পদ্মশ্ৰী ৰংবং তেৰাং? নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে? অপশ্যনবিলাক দি আছে মৃত্যুঞ্জয়, অসীমত যাৰ হেৰাল সীমা, ৰং মিলিৰ হাঁহি, মিৰি জীয়ৰী। 54 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰং মিলিৰ হাঁহি। কুৱেশ্যন নম্বৰ 55লৈ যাওঁ।
Which of the following is not a central armed police force of India? 55 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব NSG, C অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। নেশ্যনেল সিকিউৰিটি গাৰ্ড আমাৰ CAPF নহয়, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ অফ ইণ্ডিয়া নহয়, অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয়, NSG। কুৱেশ্যন নম্বৰ 55 আমাৰ হৈ গ'ল। কুৱেশ্যন নম্বৰ 56লৈ যাওঁ। কুৱেশ্যন নম্বৰ 56ত কৈছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ চিলভাৰ? ৰূপৰ ৰাসায়নিক সংকেত কি? ৰূপৰ ৰাসায়নিক সংকেত হ'ব অপশ্যন এ AG। 57 নম্বৰ কুৱেশ্যন হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA এজ অন 1 জানুৱাৰী 2024? 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জো বাইডেন। চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 58লৈ যাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য পাৱাৰ হাউচ অফ এন এনিমেল চেল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া। মাইট্ৰকণ্ড্ৰিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন ডিত দিয়া আছে, গতিকে অপশ্যন ডিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 59 হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ নট হেভ এ চি শ্ব'ৰ? তলত দিয়া নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই? সাগৰীয় উপকূল নথকা দেশখন হ'ব অপশ্যন বি আফগানিস্তান। কুৱেশ্যন নম্বৰ 60লৈ যাওঁ। কুৱেশ্যন নম্বৰ 60 দিছে দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেনমাৰ্ক। কুৱেশ্যন নম্বৰ 61 ইয়াত দিছে কনচিডাৰ দ্য 4 নাম্বাৰ্ছ গিভেন হিয়াৰ। এই প্ৰশ্নটোত কেইটামান সংখ্যা দিয়া আছে আৰু কৈছে যে প্ৰদত্ত 4টা সংখ্যা বিবেচনা কৰক। 1 2 3 4 4টা সংখ্যা দিয়া আছে। প্ৰতিটো সংখ্যাৰ অংককেইটা ঊৰ্ধ্বক্ৰমত সজালে কোনটো নতুন সংখ্যাৰ মান নিম্নতম হ'ব? তাৰমানে যদি ঊৰ্ধ্বক্ৰমত অংকবিলাক সজাই দিয়া হয় তেতিয়াহ'লে কোনটোৰ মান আটাইতকৈ কম হ'ব? এই 61 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ 3 নম্বৰ সংখ্যা যিটো আছে সেইটোক যদি সজাই দিয়া তেতিয়াহ'লে কি হ'ব 129 হ'ব আৰু 129টোৱে হ'ব আটাইতকৈ সৰু সংখ্যা। কুৱেশ্যন নম্বৰ 62লৈ যাওঁ। ফাইণ্ড দ্য অড ওৱান আউট। তাৰমানে অমিলটো ইয়াৰ পৰা বাচিবলৈ দিছে। স্পেৰ', ক্ৰ', পিকক আৰু বেট। চি অপশ্যনত আছে বেট। বেটটো হ'ব ইয়াৰ অমিল উত্তৰ। তাৰমানে চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বেট। কুৱেশ্যন নম্বৰ 63 যাওঁ। পইণ্টিং টু শৰৎ ইন এ ফটোগ্ৰাফ মালিনী ছেইড হিজ ব্ৰাদাৰ্ছ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই গ্ৰেণ্ড মাদাৰ। হাউ ইজ মালিনী ৰিলেটেড টু শৰৎ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছিষ্টাৰ। কুৱেশ্যন নম্বৰ 63 শুদ্ধ উত্তৰটো আমি দিলোঁ যে ডি হ'ব। 64টোত দিছে ইফ ৰবটিক্স। চাওক 64ৰ পৰা যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি ডিটেইলছত আলোচনা কৰিব লাগিব। তথাপিও আপোনালোকে যদি নিজৰ সুবিধাৰ বাবে জানিব বিচাৰে তেতিয়াহ'লে 64 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 65 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 66 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। এই যিবিলাক অংক আছে বা আপোনালোকৰ ৰিজনিঙৰ প্ৰশ্ন আছে সেই ৰিজনিঙৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ জনাতকৈ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে ভাল হ'ব। গতিকে এই প্ৰশ্নখিনি মই এতিয়া আগবঢ়াই নিদিওঁ। মই পৰৱৰ্তী ভিডিঅ'ত এই প্ৰশ্নসমূহ অৰ্থাৎ 61ৰ পৰা ষ্টাৰ্ট কৰিম। 61ৰ পৰা আগলৈ যাম যেতিয়ালৈকে ৰিজনিং আৰু মেথছৰ প্ৰশ্ন থাকিব সেই প্ৰশ্নখিনি ডিটেইলছত আলোচনা কৰিম। যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাইছে কাইণ্ডলি ভিডিঅ'টো চোৱাৰ লগতে শ্বেয়াৰ কৰি দিব এবাৰ, আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'সমূহ মই অতি শীঘ্ৰে আপোনালোকলৈ প্ৰেৰণ কৰিম। ধন্যবাদ।